মাৰিছিলে ছোৱালীজনী দেউতাই কি নাম? আব্দুল সামাদ। সিহঁতৰ ঘৰত গৈছিলা নেকি? হয়, ব্যস্তাবাদী লৈ গৈছিলো। আৰু মানুহজনীকে লৈ গৈছিলে, কি হয় তোমাৰ? মোৰ ভাবি হয়। ভাবি। তোমাৰ দাদাৰ নাম কি? ৰাজীবুল ইছলাম। তোমাৰ ভাবি বিয়া হোৱা কিমান দিন হৈছে? 3 বছৰ হ'ল। আজি কিয় গৈছিলে? গুচি গৈছিল যে কিয় গৈছে? এইটো নাজানো মই। তুমি কিয় গৈছিলা? ঘৰত চম্জাই দিবলৈ। মানে ঘৰৰ পৰা পলাই গৈছে, সেইকাৰণে ঘৰত নোকোৱাকৈ পলাই গৈছে, সেইকাৰণে ঘৰত লৈ যাবলৈ। তোমাক কিহেৰে কোবাইছিলে? দাউদি। এটা কোব মাৰিলে আৰু এটা কোব দিয়াৰ সময়ত মই পলাই গৈছো। দৌৰি পলাই গৈছে? পলাই থানাত জনাইছে নেকি কথাটো? জনাইছো, থানাত জনাইছো। কোন থানা? দিন থানাত, আহোমগাঁও আহোমী ছবি পৰা বহু পলাই গৈছিল। তাৰপিছত মই ঘৰত লৈ গৈছো। ঘৰত লৈ যোৱাৰ পাছত তাৰ মাৰ লগত তৰ্কতৰ্কি কৰি আছো। তাৰপিছত আহি তাৰ দেউতাকে আহি দাদি খুব এটা মাৰিলে, দুটা কোব দিলে, মোক দৌৰ দি পলাই আহিলো। মানে তেখেত মোৰ বাই হয়। তেখেতে ভাবি গুচি গৈছিলে, তেখেতে ঘৰত দি থৈ আহিবলৈ গৈছে। পাছত এই ছোৱালীজনীৰ দেউতাকে তেখেতক দাৱাৰে কোবাইছে। কোবাই পেলাই তেজেৰে মানে হাতখন বহুত হেৰি হৈছে, বেণ্ড হৈছে হাতত বহুত। কিহৰ কাৰণে কোবাইছে গম পাই নেকি? এইটো মানে তেখেতৰ লগত একো হেৰি হোৱা নাছিলে, তেখেতে হঠাৎকৈ ঘৰৰ পৰা ওলাই আহি পেলাই এনেকৈ কোবাবলৈ ধৰিলে। কিন্তু মাইকীজনৰ লগত মানে কথা পাতি আছিল এইটো অৱস্থাত। কোনে কোবাইছিলে? এইটো কোবাইছে ছোৱালীজনীৰ দেউতাকে। কি নাম? নামটো আছিলে আব্দুল সামাদ আছিলে। কাক কোবাইছে? মোৰ মানে ভাই থাকে, মোৰ ভাই জহিৰুল ইছলাম তেখেতৰ নাম। জহিৰুল ইছলামৰ ঘৰ ক'ত? জহিৰুল ইছলামৰ ঘৰ হৈছে দোৰাবান্ধি, আৰু সেই মানুহজনৰ ঘৰ হৈছে বেৰচামাৰী। জহিৰুলৰ কি হয় সম্পৰ্কত? দেউতা তালৈ হয় তেখেতৰ। মাৰিছিলে ছোৱালীজনী দেউতাই কি নাম? আব্দুল সামাদ। সিহঁতৰ ঘৰত গৈছিলা নেকি? হয়, ব্যস্তাবাদী লৈ গৈছিলো। আৰু মানুহজনীকে লৈ গৈছিলে, কি হয় তোমাৰ? মোৰ ভাবি হয়। ভাবি। তোমাৰ দাদাৰ নাম কি? ৰাজীবুল ইছলাম। তোমাৰ ভাবি বিয়া হোৱা কিমান দিন হৈছে? 3 বছৰ হ'ল। আজি কিয় গৈছিলে? গুচি গৈছিল যে কিয় গৈছে? এইটো নাজানো মই। তুমি কিয় গৈছিলা? ঘৰত চম্জাই দিবলৈ। মানে ঘৰৰ পৰা পলাই গৈছে, সেইকাৰণে ঘৰত নোকোৱাকৈ পলাই গৈছে, সেইকাৰণে ঘৰত লৈ যাবলৈ। তোমাক কিহেৰে কোবাইছিলে? দাউদি। এটা কোব মাৰিলে আৰু এটা কোব দিয়াৰ সময়ত মই পলাই গৈছো। দৌৰি পলাই গৈছে? পলাই থানাত জনাইছে নেকি কথাটো? জনাইছো, থানাত জনাইছো। কোন থানা? দিন থানাত, আহোমগাঁও আহোমী ছবি পৰা বহু পলাই গৈছিল। তাৰপিছত মই ঘৰত লৈ গৈছো। ঘৰত লৈ যোৱাৰ পাছত তাৰ মাৰ লগত তৰ্কতৰ্কি কৰি আছো। তাৰপিছত আহি তাৰ দেউতাকে আহি দাদি খুব এটা মাৰিলে, দুটা কোব দিলে, মোক দৌৰ দি পলাই আহিলো।